যিজন মুখ্যমন্ত্ৰীৰ কাৰ্যকালত সামৰ্থ্য সেতু বুলি এডমিশ্যনৰ কাৰণে এটা এপ বনাইছিলে, সেইটো সুচাৰুৰূপে চলোৱাত চৰকাৰ অসমৰ্থ। গোটেই শিক্ষকসকল গুৰুজী আছে, শিক্ষা ব্যৱস্থাটো ধ্বংস কৰি পেলোৱা হৈছে। আৰু নীট পৰীক্ষা প্ৰায় 24 লাখ ল'ৰা ছোৱালী আজি হাহাকাৰ অৱস্থা। চৰকাৰখনৰ ব্যৰ্থতা শোচনীয়ভাৱে গোটেই দেশ জুৰি পেলাই চৰ্চা হৈ আছে। গতিকে মুখ্যমন্ত্ৰীগৰাকীয়ে অতি কৌশলপূৰ্ণভাৱে তেখেতৰ যিবিলাক সামূহিক ব্যৰ্থতা চৰকাৰৰ, এই ব্যৰ্থতাবিলাক ঢাকিবৰ কাৰণে সদায় সাম্প্ৰদায়িক মেৰু বিভাজনৰ ৰাজনীতিটোক তেওঁ অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিছে। আমি এটা ধৰ্মনিৰপেক্ষ ৰাজনৈতিক দল, ভাৰতবৰ্ষৰ ইলেকশ্যন কমিশ্যনে যিসকলৰ নাম ভোটাৰ লিষ্টত সন্নিৱিষ্ট কৰিছে আৰু যিসকলৰ দায়িত্ব ল'ম বুলি পেলাই যিগৰাকী মানুহে ৰাজ্যপাল ভৱনত সংবিধানৰ নামত শপত লয়, সংবিধানৰ নামত শপত লোৱা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মুখ্যমন্ত্ৰী পদটোৰ গৰিমা যিধৰণে তেওঁ নষ্ট কৰিছে, সমান্তৰালভাৱে তেওঁৰ যিটো কুৎসিত যিটো মন, যিজন মানুহে অলপ দিনৰ আগতে অনুসূচিত ক্ষুদ্ৰসকলে সাধাৰণ জাতিৰ লোকক কেৱল শুশ্ৰূষা কৰিবৰ কাৰণে জন্ম হৈছে বুলি ক'ব পাৰে, যিজন মুখ্যমন্ত্ৰীয়ে SC শিডিউল কাষ্টৰ কাম কেৱল আপাৰ কাষ্টক শুশ্ৰূষা কৰা, যি এনেকুৱা মানদাত্ৰা যুগৰ কুৎসিত মানসিকতা বহন কৰে, তেওঁৰ পৰা আপুনি ইয়াতকৈ বেছি ভাল কথা আশা কৰিব নোৱাৰে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ ৰাজনীতিৰ কাৰণে এটা অশনি সংকেত যে এই ধৰণৰ কথা বতৰাই তেখেতে ৰাজনৈতিক ক্ষেত্ৰখনক কুলষিত কৰাৰ লগতে আমাৰ জাতীয় জীৱনলৈ এটা সাম্প্ৰদায়িক সংঘাতৰ পৰিস্থিতি সৃষ্টি কৰি পৰা কথা বতৰা ক'বলৈ আৰম্ভ কৰিছে। এতিয়া মুছলিম ভোট যদি আমি পাইছোঁ, তাত আমি আপত্তি কৰিবলগীয়া একো নাই, কিন্তু আপোনাক মই মাত্ৰ কেইটামান সমীক্ষা দিওঁ। আমি যোৰহাটত ভোট পাইছোঁ 7,51,771। আমি যোৰহাটত ভোট পাইছোঁ আৰু যোৰহাট পাৰ্লিমেণ্টত ইছলাম ধৰ্মী ৰাইজৰ ভোট আছে 1,16,000। গতিকে আমি যদি 90% ভোট পাইছোঁ, তেতিয়াহ'লে আমি 6.5 লাখ ভোট আমি বাকী ৰাইজৰ পৰা পাইছোঁ। মই মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ তেখেতে কোনে কি গাইড কৰি আছে মই নাজানো। তেখেতে ব্যৰ্থতা থাকিবৰ কাৰণে পৰাজয়ৰ গ্লানি আৰু ভৱিষ্যতৰ যিটো শংকা, সেই শংকাত তেওঁ ভুগি পেলাই যিবিলাক আবুল তাবুল বকিছে। গুৱাহাটীত আমি ভোট পাইছোঁ 6,43,797টা আৰু ইয়াত ধৰ্মীয় সংখ্যালঘু ভোট আছে 3,20,907টা। ডিব্ৰুগড়ত আমাৰ AJP প্ৰাৰ্থীজনে ভোট পাইছে 4,14,441টা। তাত ধৰ্মীয় সংখ্যালঘু ভোট আছে 90,789টা। অৰ্থাৎ 3.5 লাখ ভোট ক'ৰ পৰা আহিলে? লখিমপুৰত আমি ভোট পাইছোঁ 4,61,865টা। লখিমপুৰত 4,61,865টা ভোট পাইছোঁ। তাত তেওঁলোকে যাক মিয়া বুলি কয়, মিয়া ভোট আছে 1.5 লাখ। অৰ্থাৎ 3,10,000 ভোট ক'ৰ পৰা আহিলে? শোণিতপুৰত আমি ভোট পাইছোঁ 4,14,380টা। তাত ইছলাম ধৰ্মী ভোট আছে 2,04,310টা। গতিকে আমি এইটো কথা সঁচা যে আমি সকলো জাতি, ধৰ্ম, বৰ্ণ, সম্প্ৰদায় এখন সম্প্ৰীতি মহামিলনৰ অসমক আমি নেতৃত্ব দিব বিচাৰোঁ। আমি জাত পাতৰ নামত, ধৰ্মৰ নামত, ভাষাৰ নামত বিভাজন কৰিব নিবিচাৰোঁ। আমি ইলেকশ্যনৰ আগত হঠাৎ কাৰোবাৰ প্ৰেমত মত্ত হৈ পেলাই বিহু নাচি আকৌ এবাৰ মোদী চৰকাৰ বুলি আমি নগাঁৱত নাচিবলৈও যোৱা নাই আৰু ভোট নেপাই পেলাই পিছদিনাখন আমি গোৱালগালিও পোৱা নাই। গতিকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই আহ্বান জনাম
যে প্ৰথমতে নৰেন্দ্ৰ মোদী ডাঙৰীয়া খুদক যে কি কাৰণে ধৰ্মৰ নামত ৰিজাৰ্ভেশ্যন বিৰোধিতা কৰা বিজেপিয়ে চন্দ্ৰবাবু নাইডু ডাঙৰীয়াৰ প্ৰস্তাৱ মতে 4% মাইনৰিটি ৰিজাৰ্ভেশ্যনটো মানি ল'লে তাৰমানে চৰকাৰ চলাবৰ কাৰণে আপোনালোকে মাইনৰিটি শৰণাপন্ন হোৱা নাই জানো প্ৰত্যেকখন মিটিঙত নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৈছিলে যে ধৰ্মৰ নামত সংৰক্ষণ আমি ৰিজাৰ্ভেশ্যন আমি মানি নলওঁ আমি এইটো বাতিল কৰিম এটা প্ৰস্তাৱ চন্দ্ৰবাবু নাইডু ডাঙৰীয়াই দিলে কাৰণ অন্ধ্ৰপ্ৰদেশত ইয়াত যেনেকে আমি ইছলাম ধৰ্মী ভাৰতীয় নাগৰিকসকলৰ ভোট পাইছোঁ টিডিপি দলেও এই যিটো বৃহৎ বিজয় তাত ইছলাম ধৰ্মী ভাৰতীয় নাগৰিকৰ ভোটৰ পাৰ্চেণ্টেজ কিমান নিশ্চয় অসমৰ মুখ্যমন্ত্ৰীয়ে গম নোপোৱা নহয় ৰিজাৰ্ভেশ্যনটো বিজেপি চৰকাৰৰ শপত গ্ৰহণৰ আগতেই মানি ল'বলগীয়া হ'ল গতিকে এই কথাবিলাকৰ মাজেদি মুখ্যমন্ত্ৰীৰ উদ্দেশ্য দুটা এটা হৈছে যে মূল বিষয়বস্তু তেখেতে কেলে ক'ব নোৱাৰে যে মই নিবনুৱা সমস্যা সমাধানৰ কাৰণে এইটো পথ লৈছোঁ উদ্যোগীকৰণৰ কাৰণে তেখেতৰ চিন্তা কি আলোচনা কৰিব নোৱাৰে কৃষি খণ্ডক অগ্ৰগতিৰ কাৰণে কি কৰিছে ক'ব নোৱাৰে খালি হিন্দু মুছলমান কৈ বাকী কথাবিলাক তল পেলাব পৰা মুখ্যমন্ত্ৰীৰ যিটো ষড়যন্ত্ৰ এইটো অসমৰ ৰাইজে বুজি পাইছে মই তেখেতক আহ্বান জনাম যে আপোনাৰ এই ধৰণৰ কথা বতৰাৰ কাৰণে দিনক দিনে আপোনাৰ জনপ্ৰিয়তা হ্ৰাস পাইছে আৰু আপোনাৰ দলক লাহে লাহে ৰাইজে বুজি পাই আহিছে আৰু যিটো কাৰণে আপোনাৰ দলৰ ভিতৰৰ পৰা এতিয়া আপোনাৰ বিৰুদ্ধে বিদ্ৰোহ আৰম্ভ হৈছে নাগালেণ্ডৰ ৰাজনৈতিক দলে যোনে শাসনত আছে নিফৰিঅ ডাঙৰীয়া নেতৃত্বত এনডিপিপি এতিয়া এনডিএৰ লগত থকা এটা দল তাত যেতিয়া কংগ্ৰেছ জিকিলে আমাৰ জমিৰ ডাঙৰীয়া যেতিয়া জিকিলে তেতিয়া এনডিপিপিয়ে তেওঁলোকৰ এক্সিকিউটিভত সিদ্ধান্ত লৈছে যে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই সকলো ধৰ্মক সন্মান দিব লাগে নিফৰিঅ ডাঙৰীয়া পাৰ্টিয়ে সিদ্ধান্ত লৈছে আজি মেঘালয়ত কংগ্ৰেছ কেনেকৈ জিকিলে মণিপুৰত কংগ্ৰেছ কেনেকৈ জিকিলে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছিলে যে যিমানেই যি নহওক মণিপুৰত বিজেপি জিকিব কিয় নিজিকিলে 2খন সিটত আৰু কিমান মাৰ্জিনত জিকিছো মানুহে বিচাৰিছে প্ৰগতি মানুহে বিচাৰিছে সম্প্ৰীতি আৰু শান্তি আৰু হিমন্ত বিশ্ব শৰ্মাই ক্ষমতাত থাকিবৰ কাৰণে তেওঁ ভাবি লৈছে যে মই অকল হিন্দু মুছলিম কৈ থাকিলে হ'ব অসমৰ মানুহে বিচাৰিছে চাকৰি সংস্থাপন শিক্ষা বিভাগটোৰ যিমান ধৰণৰ ঘটনা ঘটি আছে নাম দিছে সমৰ্থ চলাবলৈ অসমৰ্থ আজি গোটেই স্কুল কলেজৰ হাহাকাৰ অৱস্থা বানপানীৰ ৰিলিফ দিবলৈ পইচা নাই ৰিলিফৰ পইচা দিল্লীৰ পৰা SDRF NDRFৰ পইচা দিব নোৱাৰে সেই কথাবিলাক তল পেলাবৰ কাৰণে মুখ্যমন্ত্ৰীগৰাকীৰ এই ধৰণৰ চলাহী কথা এই ধৰণৰ বিভাজনকামী কথাক বৰ্জন কৰি চলিবৰ কাৰণে মই তেখেতক আহ্বান জনাইছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110